শব্দ আৰু জীৱন জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ গাথা ৰচে শব্দ জীৱনৰ প্ৰিয় শব্দই কেতিয়াবা খুন্দিয়াই কলিজাত কেৱল শব্দই জানো প্ৰেমৰ শেষ প্ৰকাশ শনি গৈ একেবাৰে তুংগত আৰু লগত আছে তোৰ ৰাহু ৰাহু মানে মোৰ বিয়া হোৱাৰ কোনো চান্সেই নাই নেকি ৰচোন মনে মনে থাক হেনো প্ৰতিকাৰ আছে নহয় হয়নে আছে ইয়াৰ প্ৰতিকাৰ এইফালে মন কৰ এই যে ৰেখাডাল গৈ পেলাই তোৰ ইয়াত লাগিছেগে এইটো হৈছে তোৰ বুধৰ ঘৰ এইটোৱে নেকি আৰু এই যে ৰেখাডাল এইফালেদি গৈ এই বুধৰ ঘৰৰ পাছফালে এইটো তোৰ শুক্ৰৰ আৰু শুক্ৰ তোৰ নিজেই পত্নী স্থানত বহি আছে গতিকে তই গুৰুক শকত পৰিমাণৰ দক্ষিণা এটা দি সন্তুষ্ট কৰি ল অহা মাহত তোৰ বিয়া একেবাৰে খাটাং দেউ বৰ বিপদত পেলালে নহয় মোৰ গুৰু মানে মোৰ যিকেইজন শিক্ষক আছিল তেওঁলোকৰতো এজনেও দান দক্ষিণা নলয় হেৰ' অজ্ঞান বালক মোৰ নিচিনা গুৰু এজন থাকোঁতে ক'ত গুৰু বিচাৰি ফুৰিব লাগে তই শকত পৰিমাণৰ গুৰু দক্ষিণা এটা দে আৰু অহা মাহতেই দেখিবি বিয়া ফাইনেল সঁচানে সঁচাটো আকৌ পিছে ছোৱালী ক'ৰ ওচৰতে সাৱধান এখেত বা কোন চিনি নাপালো মোৰ দেউতা পঞ্চানন বৰুৱা পঞ্চানন দেওশাল বৰুৱা সম্পূৰ্ণকৈ কবি মোৰ বংশৰ এটা ষ্টেণ্ডাৰ্ড আছে আজি শনিয়ে একেবাৰে তুংগত উঠি আছে কি কলি কোন তুংগত উঠিছে কোন এই পঞ্চানন দেওশাল বৰুৱা থাকোঁতে কাৰ ইমান সাহস আছে তুংগত উঠে 1962 চনত 1000 চীনা সৈন্যক অকলেই এইবোৰ গ্ৰহ উপগ্ৰহক অকলে ভেটা দি ৰাখিব নোৱাৰি নহয় চেষ্টা কৰিও লাভ নাই দেখিলে কেনেকে একেবাৰে গুৱাই আহি পেলাই চোতাল পালেহি খুৰা এজনী ছোৱালীৰ এটা ইনফৰমেশ্যন পাইছো ইয়াৰ যদি এবাৰ পচন্দ হয় তেতিয়াহ'লে বিয়া হোৱাটো খাটাং দেখিলা দক্ষিণা লোৱাই নাই ছোৱালী ওলালেই হেৰি নহয় পুষ্টিখন লৈ আহিছা নি বাৰু ইনফৰমেশ্যন পাইছোহে পাৰমিশ্যন পালেহে ঠিক আছে ডিচিপ্লিন মতে ইমান দিনে তই তোৰ কাৰণে এজনী ছোৱালী যোগাৰ কৰিব পাৰিব লাগিছিল কিন্তু নোৱাৰিলি তোৰ লগত পৰি ইও ছোৱালী পোৱা নাই তহঁতে দেওশাল বৰুৱা বংশৰ মৰ্যাদা নোহোৱা কৰিলি তাৰ মানে এইটো বয়সলৈকে তুমি নিজৰ কাৰণে এজনী যোগাৰ কৰি ল'ব পৰা নাই গ্ৰহগতি তোমাৰো বেয়া এইবোৰ কিবা গণ্ডগোল যেনহে পাইছো দেই হেৰা ইনফৰমেশ্যনটোতো পালাই গতিকে মোক দক্ষিণাটো দিয়া আৰু মই যাওঁ কি দক্ষিণা লাগে দক্ষিণা লাগে হেৰৌ ইমান দিনে বুধৰ স্থান শুক্ৰলৈ আনিছো শুক্ৰৰ স্থান বুধলৈ আনিছো তথাপিতো এজনী ছোৱালী পচন্দ কৰাব পৰা নাই তোমাক আকৌ আজিয়ে দক্ষিণা লাগে ওলা হেৰা ওলা বুলি কৈছো ওলা শনি তাৰমানে আজি সঁচাকৈয়ে তুংগত তোক ওলাবলৈ কৈছো নহয় ওলা ওলা গৈছো শনি তুংগত ওলা দক্ষিণা লাগি চালা ডিচিপ্লিন বুলি এটা কথা নাজানে খুৰা কেতিয়াকে আহিব মানে এই যে তোমাৰ পুৱাই খাই বৈ ওলাই গ'ল ৰাতি কিমান পৰ হয় একো ঠিক নাই চিনেমা বাইস্কোপ কৰাৰ কথাটো অৱশ্যে তুমিও অলপ চলপ গম পাবাই চাগে এটা কাম কৰিবা নেকি মাককে নহ'লে হেৰি হ'ব দিয়া ময়ে কম দিয়া ভাল বাৰু দেউতা আহিছো যাবা দেই জানো আমাৰ যে গদাই সেই চিনেমানে বাইস্কোপ কিবা কৰিবলৈ লৈছে নহয় পুৱা গধূলি ল'ৰা ছোৱালীবিলাকে পাত বিচাৰি আহি আছে বুজিছনে এতিয়া বাপেক হিচাপে ময়ো জানিব লাগে কথাটো দেখিছো
মোৰ ল'ৰাই যে টকা ঘটিবলৈ ওলোৱাৰ কাৰণে জ্বলি পকি মৰিছ সেইটো দেখিছো নিজৰ কাঠিডন ভাঙি ভাঙি সি মানুহক বুলি ময়ো চেষ্টা কৰি আছো মই বাপেকটো হৈ আকৌ ল'ৰাটোৰ উন্নতিত কিহৰ জ্বলিবলৈ যাম কচোন তই মই যে পিঠিখন ঘূৰাওতে এই গোটেই জগতৰ মানুহক যে মোৰ ল'ৰাটো বদনাম গাও হয়তো কি মানে দেখেকে আছো নে ইপিনে নিজৰ জীয়েৰে গোটেই গাঁওখনত দিনৰ দিনটো টহল দি ঘূৰি ফুৰে সেইটো হলে নেদেখ মই ইয়াত এতিয়া গাবেৰ খাটিব লাগে নে মোক বান্ধি পাইছিলো কথাবোৰ বুজি নাপায় এইজনীয়ে এটা কথা বুজিয়া এটা দেখিছানে বাৰু জানো কোনচোন কথা কৰবাৰ দিনৰ দিনটো কাম বন নকৰি গট গটকে বহি থাকিবি এতিয়া চেলাইছে চা জান কথা কবলৈ আহিছে কি ভাবি যে মা দেউতাৰে তোৰ নামটো শান্তি থৈছিলে নহয় মই বুজি নাপালো পাহি মাকজনী মৰাৰ পাছত গাঁৱৰ মানুহখিনিয়ে ইমান জোৰকৈ ধৰিলে শান্তিক চপাই ল শান্তি পাবি মনত এতিয়া শান্তি নামত যত চব পাইছো অশান্তি এতিয়া মইহে অশান্তি কৰিলো এইজনী অশান্তি কৰিহি নাই আজি আহক মই কেঁচাই চুবাই খাম আহিলেই হ'ল আজি বোবা কৰা ছোৱালীজনী কেইজনী কেঁচাই খায় আৰু কেঁচা কাটি নিচিনাকে এনেকুৱা কথা ক'ব পাৰিনে বাৰু আমাৰ এটা ল'ৰা এজনী ছোৱালী সৰু পৰিয়াল সুখী পৰিয়াল এনেকা কথাবিলাক ভাবিব নোৱাৰ ভাবিছাচোন কিমান মনত শান্তি পাবি মোৰ কিন্তু কোনো ছোৱালী নাই দেই মোৰ কোনো ছোৱালী নাই মই আজি কৈ দিলো হয়তো আজি এখন ঘৰত মই থাকিম নহয় তোৰ সেই হতনিৰ যে জখিনি থাকিব এই জখিনি বুলি নকবি পাই পাহি বুলি কবিচোন তাই এটা নাম আছে নহয় পাহি জখিনি 100 বাৰ কম 1000 বাৰ কম হতনিৰ যে জখিনি মই নজনাকে আছো বুলি ভাবিছনে কি এই গোটেই সম্পত্তিখিনি যে সেই তাইৰ নামত দিবলৈ তই পাঙি আছ হয়তো মই নজনাকে আছো বুলি ভাবিছ ভগৱান অশান্তি তই কিন্তু সঁচাকে অশান্তি দেই অশান্তি যদি তই পাইছ ওলাই নাযাবলৈ জীয়েৰক লৈ চিধাই ওলাই গুচি যা নিজৰ ঘৰখন থাকোতে মই আকৌ কলে ওলাই যাম কচোন তই কলে যাম কত মৰগে যা মৰগে মই হে ভগৱান নিজৰ মতাটোৰ কথা এনেকে কৈ দে বাৰু মৰিবলৈ কৈ দে বাৰু মই মৰি গলে তোৰ কিটো অৱস্থা হ'ব এবাৰ ভাবি চাইছ মোৰ যি হয় হওক মই সেইবোৰ চিন্তা নকৰো মোৰ যি হয় হওক মুঠৰ পৰা তহঁত দুটা যদি ইয়াৰ পৰা ওলাই গুচি যাও মই আৰু মোৰ ল'ৰাটোৱে যে এসাঁজ শান্তিৰে খাম সেইটো কিন্তু একদম খাটাং দেই মই কৈ দিলো ভগৱান দিনে ৰাতিয়ে শান্তি বিচাৰি জেগা বাৰী কাটিছো শান্তি দেখি বঢ়িয়া এক্সেলেণ্ট পাই গৈছো এইটোৱেই কাহিনী য'ত কাহিনীৰ আৰম্ভণিতেই ক্লাইমেক্স আৰু গদাধৰৰ চিনেমা হিট লগে লগে আমি লাখপতি খোৱা তোৰ নামটো গদাধৰ কিয় থৈছিলি জান এনে ভাল নামটো ৰাখিছিলি শুন তাহানিৰ গদাধৰ কোঁৱৰে পাহাৰে পৰ্বতে পলাই হলেও কিন্তু ৰাজপাট দখল কৰিলে আৰু তই ঘৰতে থাকি এই বাপেৰ তোৰ সম্পত্তি হস্তগত কৰিব পৰা নাই তোক মই কি খাই জন্ম দিলো জানো কি খাই জন্ম দিছিলি তহঁতি কিনো অনবৰত সম্পত্তি কথা কব মই জানো নহয় তাক কি দিব লাগে খাৰ খোৱা বুঢ়া নিজেতো কেলুহা হলি আৰু মোৰ ল'ৰাটোকো কৰিবলৈ বিচাৰিছনে মোৰ ল'ৰাটো আয়ো কিনো মোৰ ল'ৰা কৈ আছো আমাৰ ল'ৰা বুলি কবিচোন নকওঁ ই মোৰ ল'ৰা আৰু তাই তোৰ ছোৱালী জখিনি আৰু এই জখিনি যেতিয়ালৈকে এখন ঘৰত থাকিব ইয়াত কিন্তু শান্তি নাহে দেই মই কৈ থলো হাই বল গদা কাহিনী পাই গৈছো তোৰ এই মাকে বাপেকক ঘৰৰ পৰা উলিয়াই দিয়ে আৰু পুতেকক কৈছে বাপেৰৰ ডিঙিতে ধৰি লৈ সম্পত্তিখিনি লিখাই ল তাৰপিছত দেখিবি যে বাপেৰে একেবাৰে ৰাস্তাত ভিক্ষা খুজি ঘূৰি ফুৰিছে আৰু পুতেকে মটৰ গাড়ী চলাই আনন্দত ঘূৰি ফুৰিছে মানুহে খুব ভাল পাব চলিব
বতাহ খাই পেট ভৰিলে দেহা খাত পৰিল বহুদিন ফলাখৰি কুপৰা নাইতো পিঠিত তেল ফাটিছে যা কাপোৰ কিনি থৈ আহিছো ধুই লগে আৰু শুন কাপোৰ ধুই ঘৰটো মুচি লবি আৰু তাৰ আগতে কিন্তু ভাত হ'ব লাগিব নহ'লে তোক মই আজি কেঁচা কেঁচা চুমম কি চাইছ যা এইজনীক দেখিলেই মোৰ মূৰটো গৰম উঠি যায় লাগিলে বিয়া নোহোৱাকৈ থাকিবা কিন্তু সতিনী জীয়েক থকা ঘৰলৈ বিয়া নহবা দে বুজিছা টংক সকলো কথা বাদ দি তুমি ছোৱালীজনীৰ কথা চিন্তা কৰা বেচেৰিলৈ বেয়াই লাগেহে ভগৱানে তাইৰ লগত কমখন অন্যায় কৰিলেনে কথা কোৱাৰ শক্তি কোনো নিদিলে মাকজনী অকালতে ঢুকাই থাকিল বেচেৰি বোবা ছোৱালীজনী এতিয়া সকলো কথাতে তোমাৰ ওপৰতে ভৰসা নকবা আৰু নকবা তেতিয়াতো তোমালোকে সকলোৱে কৈছিলা বিয়া পাত ছোৱালীজনীও মাক এজনী পাব তই শান্তিত থাকিব পাৰিবি এতিয়া দেখিলা নহয় এই শান্তিজনীক বিয়া কৰাৰ পাছৰ পৰা মোৰ মানে একেবাৰে শান্তি বোলা বস্তুটো নোহোৱাই হ'ল সেইকাৰণেতো এইবোৰ দেখি শুনি মোৰ মানুহজনী মৰাৰ পাছতো দ্বিতীয় এজনী চপাই নললো পাপু এই ডেকা ল'ৰাবিলাকৰ ভাল বুইছা ফৌজি বাপেকে 100মান টকা পইচাটো গোটাই থৈছে এতিয়া চাৰিওফালে ঘূৰি ঘূৰি ছোৱালী চাই ফুৰা কথাহে আৰু বোলো জয় হৰি বোলা বোলো জয় মাধৱ বোলা নহয় মানে মানুহে ঘৰৰ পৰা খবৰ এটা আহিল দেউতাই ক'লে চাই গৈ যা তাকে ওলাইছো আৰু হেল্ল' আজি 2 বছৰে মানে 365 দিন যোগ 365 দিন মুঠতে তোৰ হৈ গ'ল 730 দিন 730 দিনে তই এজনীও ছোৱালী পচন্দ কৰিব নোৱাৰিলি নে হেল্ল' আমাৰ দিনততো আমি চালো আৰু আনিলো নহয় খুৰা আচলতে তই কি ডিজাইনৰ ছোৱালী বিচাৰিছ 2 বছৰে বুন্দাটো শনি এতিয়া সম্পূৰ্ণ একেবাৰে সপ্তমত আছে আৰু 1 মিনিটৰ পাছত শনি অষ্টমলৈ গতি কৰিব শনি সপ্তমত থকা অৱস্থাত তই যদি যাত্ৰা আৰম্ভ কৰ তেতিয়াহ'লে শেষ এখন ভৰি যোৱাটো খাটাং হয় গজামূৰ্খ হয় মহামূৰ্খ হয় বাপেৰৰ হোটেলত দানা পানী খাই খাই ফুলি ফুলি তই এতিয়া জ্যোতিষ আচাৰ্য হ'বলৈ ওলাইছ হা পুৰিয়া বেছি বেছি খুৱাই বুৱাই ডাঙৰ কৰিছোতো হয় কিবা খং উঠিব একে কোবেনি শনিৰ কোলাত বহুৱাই দিম ধৰক বাপেকে তেজত চেপা মাৰি ডোন্ট মাইণ্ড ব্ৰাদাৰ ডোন্ট মাইণ্ড মানে কি দেউতাৰ এতিয়া ৰাহুৰ দশা চলি আছেতো সেইকাৰণে প্ৰত্যেকটো কথাতে খাওঁ থেংক ইউ ফাদাৰ থেংক ইউ কাৰণ মানে এই ৰাহুৱে আমাৰ এই শনিৰ দশাটো এতিয়া কাটি দিলে এতিয়া আমি যাব পাৰোঁ বল চা আজি মোৰ এই লাকি বাইকত যাবলৈ ওলাইছো আজি ছোৱালী পচন্দ হোৱাটো খাটাং কাৰণ বুধে শুভ বুদ্ধি আজি উদয় ঘটাইছে বল ৰ যোৱাৰ আগতে
শনি গ্ৰহটো অলপ কাটি লওঁ ঠিক আছে কৰ কৰ ওম হিং কিং 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 শনিশ্চৰায় ওম হিং কিং 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 শনিশ্চৰায় বল বল এই ফজিৰ পুতেকে যে তোৰ অপেশ্বৰীজনী বিচাৰি ফুৰিছে লগত আকৌ আমাৰ এই জধা মূৰ্খটো জ্যোতিষী ওলাইছে সি নিজৰ কাৰণেতো এজনী গোটাব নোৱাৰিলেই হা এতিয়া তাৰ পিছে পিছে ঘূৰি ফুৰিছে জধা মূৰ্খ কি হ'ল নতুন কি হ'ল কি এই কি কয় মই একো বুজিয়ে নাপাওঁ হেৰ তই সাধাৰণ কথাটোকে বুজি নাপাওঁ পাইছো মই কিন্তু তাইৰ কথা একদম ভালদৰে বুজি পাইছো কাৰণ তাইৰ কথা বুজি পাবলৈ মোৰ দৰে ইণ্টেলিজেণ্ট হ'ব লাগিব শুন তাই সুধিছে তহঁত দুটাক যে কালিৰে পৰা দেখা নাই কলৈ গৈছিলি হয়নে এই কি মই ক'ত যাওঁ কি কৰোঁ কৈফত দিব লাগিব নেকি হেৰ তই সাধাৰণ কথাটোকে বুজি নাপাওঁ তই বুজি পাবি কেনেকে কি হ'ল হেৰ তোৰ বুধ নিচস্থ আৰু ৰাহু একেবাৰে তুংগি হৈ আছে আৰু তই সেইকাৰণে সাধাৰণ কথাবোৰ বুজি নাপাওঁ শুন তাই সুধিছে যে তহঁত দুটাই এই ভৰ দুপৰীয়াখন ব্ৰহ্ম ৰ'দত কোনফালে যাওঁ মেডাম আমি দুইটাই এঘৰ মানুহত হাঁহে কোমোৰাৰ লগতে ইয়াৰ বাবে এজনী কন্যা চাবলৈ যাওঁ বুলি কৈ ঠিক কৈছ একদম ঠিক কৈছ তই তাই কি কৈছে বুজিছ তাই কৈছে যে এনেকুৱা লেতেৰা পেতেৰা চাৰ্ট পিন্ধি ছোৱালী চাবলৈ গ'লে তোক ছোৱালী নিদিয়ে হয়নে ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ এনেও ছোৱালী আহিব মোলে বুজিলি নাই কি ক'লে নাই বুজা খুব জহি কথাৰ কাম নাই ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ হ'লে কি হ'ব যোৱা দুবছৰে এজনীও ছোৱালী গোটাব নোৱাৰিলি নধৰিবি এইডালত নধৰিবি ঐচা আমাৰ লগৰ গৌতমক 5 টকা দি তাই গাঁঠিটো মাৰি আনিছো খোল খাই গ'লে মই আকৌ লগাব নোৱাৰিম এইডাল নুচুবি ঐ বল 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 এতিয়া আমি গৈ থাকো যাওঁ দেই যাওঁ আকৌ ঘূৰি আহোঁতে লগ পাম দেই বল 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 নতুন চোলা পিন্ধিলে চিকু দিব লাগে আকৌ চিকু দিছ তই গোটেইটো একেবাৰে ফিটফাট ওলালি যে আকৌ ক'ৰবাত ছোৱালী চাবলৈ যাওঁ নেকি মায়ে জোৰ কৰি পঠিয়াইছে থ নিজেই অনবৰতে ছোৱালী চাবলৈ ঠেং দাঙি থাক ঐ তই যে বেলেগ গাঁৱৰ ছোৱালী বিচাৰি আছ আমাৰ গাঁৱৰে চোন এজনী চাব পাৰ আমাৰ গাঁৱৰ কাক চাব লাগে সেই ধেপেচি কেইজনীক চাব লাগে আন ঠাইত যেন তাৰ কাৰণে অপেশ্বৰী কেইজনীহে ৰখি আছে কি কলি কোনাই কি কলি তই কি জান মোক কেনেকুৱা ধৰণৰ ছোৱালী লাগে তই জান মোক লাগে এজনী সৰল মুখৰ ছোৱালী যাৰ মুখত থাকিব অনবৰতে এটা জোনাক হাঁহি কিয় মোক দেখিলে জানো তেনেকুৱা নালাগে
দৰে ছোৱালী এজনী বিচাৰি ফুৰিছোঁ আচলতে মই তোকেই বিচাৰি আছোঁ মনতে পৰিলে চিৰিংকৈ বুকুখন কপিলে হৈকৰা মেঘে আনিছে যেন বৰষুণৰ বতৰা মেঘে গিৰিংকৈ গাজিলে ঐ মেঘে গিৰিংকৈ গাজিলে ঐ ফাগুনৰে পচুৱাই জান দিলে বিহুৰ বতৰা বুকু চিৰিংকৈ কপিলে ঐ জান বুকু চিৰিংকৈ কপিলে ও তোমালৈ মনতে পৰিলে বুকুখন কপিলে মনতে পৰিলে বুকুখন কপিলে তুমি বাৰু বুজিছানে নাই ঐ তুমি বাৰু বুজিছানে নাই চকুৰ চিনাকিতে বাঢ়িলে মোৰ ভাল পোৱা বুকুত মৰম পচিলে ঐ বুকুত মৰম পচিলে খচাই বুকু কপেনে জান কাষলে মই আহিলে চেনেহ চুমা যাচিলে ঐ জান চেনেহ চুমা যাচিলে ও তোমাক মই প্ৰতিপল কাষতে বিচাৰো নিৰলে প্ৰতিপল কাষতে বিচাৰো নিৰলে মনৰ কথা কবলে ঐ জান তোমাক চাই চাই থাকিবলে মনতে পৰিলে বুকুখন কপিলে তুমি বাৰু বুজিছানে নাই ঐ তুমি বাৰু বুজিছানে নাই তুমি বাৰু বুজিছানে নাই ঐ তুমি বাৰু বুজিছানে
ছোৱালী চাবলৈ আহিছা নে আমাৰ ছোৱালীৰ বাবে আমি ল'ৰা চাবলৈ মাতিছো কথাটো কিন্তু মই ধৰিব পৰা নাই লাষ্টটো দেখিছো তোমালোকৰহে বেছি এটা কাম কৰা নহলে কি লৰাই ছোৱালীয়ে একেলগে কথা পাতি লও বৰ ভাল হ'ব জানে ইয়াৰ মানে চন্দ্ৰ ষষ্ঠত আছে আজি দিনটোও ভাল বলক বাইদেউ আমি ভিতৰলৈকে যাওঁ ভালদৰে কথাবোৰ পাতি লবি দেই বলক নাৰ্ভাছ নকৰিবি আকৌ নাই বেষ্ট অফ লাক বলক কলৈ যাব লাগে বলকচোন কোনফালে এই আহক না মোক কলৈ আনিছা এই আহকচোন আহক না কি হ'ল একেবাৰে মোক পুখুৰী পাৰ পোৱালেহি যে ভয় কৰিছে নেকি নাই ভয় কৰিব নালাগে এই পুখুৰীটোত এটা বেলেগ পৰিৱেশ আছে ইয়াত এটা ৰোমান্টিক পৰিৱেশ আছে আৰু কি জানে মই এই পুখুৰীটোৰ পাৰতে 6 জনৰ লগত কথা পাতিছো আপুনি 7 নম্বৰ জন 7 নম্বৰ আপোনাক কিন্তু মই বৰ বেয়া পাইছো এনেকৈ আহে নেকি তাৰ মানে বাইক লৈ আহে নেকি নতুন মডেলৰ গাড়ী এখন লৈ আহিব নোৱাৰিলে ভাবিবলৈ নহল পিছত ওচৰৰ মানুহবোৰে ক'ব ল'ৰাটো বৰ দুখীয়া আৰু ছোৱালী চাবলৈ এনেকৈ আহিব লাগে নে ছোৱালী চাবলৈ আহিলে ছোৱালীৰ বাবে 5 জোৰমান কাপোৰ আনিব লাগে 5 জোৰ মাকৰ বাবেও কাপোৰ আনিব লাগে আৰু মিঠাইৰ এটা ডাঙৰ টোপোলা লৈ আহিব লাগে আৰু আপুনি আহিছে আকৌ খুদা হাতে এনেকুৱা চিকটা ল'ৰাৰ লগত বিয়া হৈ মই বৰ বেয়া পাওঁ পাই ও আৰু কি জানে চাওক আকৌ কি দেখিছে তোমাক দেখিছো যোৱা মাহত জানে মোক ল'ৰা এটাই চাবলৈ আহিছিল নহয় যোৱা মাহত ইমান যে বস্তু আনিছে এই কাপোৰযোৰো হিয়ে দিয়া ভাল লাগিছে নে লাগিছে বৰ ভাল লাগিছে সিদিনাখন সিবোৰ বস্তুৰ লগতে মান ধৰোতে টকা নিদিব বুলি মই একোৱেই নকলো পিছত পচন্দ নহল বুলি কৈ দিলো আকৌ কিয় ল'ৰাটো টপা আকৌ আপুনি মোক সুৰ বুলি মাতক না সুৰ মই তোমাৰ নামটোকে নাজানো সুৰঞ্জনা আকৌ সকলোৱে মোৰ নামটো জানে আপুনি কিন্তু মোক প্ৰেজেণ্ট এটা দি যাবই লাগিব প্ৰেজেণ্ট মানে আপুনি ইয়ালৈ প্ৰথমবাৰ আহিছেতো মিনিমাম 5,000 টকা দি যাবই লাগিব হিৰো ব্লেংক চেক এখন দে আৰু গুচিয়া কি কৈছ 5 লাখ 5 লাখ ঐ তই দেখোন গদাধৰ কোৱাৰ নিচিনাকৈ কথাবোৰ কৈছ কাম কৰিছ কিন্তু গদাধৰ দৰে সেই কাৰণতো খং উঠে নাম ৰাখিবলৈ নাপালি একেবাৰে গদাধৰ ছোৱালীবোৰে মোক গদা বুলি হাঁহে আৰু এই গদাধৰ নামটোৰ কাৰণে মই ফিল্মখনৰ কামটো শেষ কৰিব পৰা নাই নামটো হ'ব দেচোন বাই তোক পইচা কিয় লাগে বিজনেছ কৰিবলৈ বিজনেছ ফিল্ম নে চিলিম হেটো কৰিম বুলি যে তই লৈছিলি হয়তো কি বাদ দিলি এতিয়া আকৌ বিজনেছ কৰ ঐ এই বাপেৰ পৰা যে মাৰি থোৱা পইচাখিনি তোক দিছিলো সেইখিনি কি কৰিলি সেইখিনি টকাৰ কথা তই মোক আৰু কিমান ক মই এবাৰ যিটো বিজনেছ কৰিম নহয় তোৰ বিজনেছৰ কথা আগৰখিনি ঘূৰাই দি ফলালি নহয় এতিয়া আকৌ নতুনকে বিজনেছ কৰে চাই থাকা এবাৰ মই এবাৰ যিটো বিজনেছ কৰিম মোলে বহুত টকা আহিব মই প্ৰথমতে এখন গাড়ী কিনিম গাড়ীখন কিনি এটা ট্ৰেভেল এজেঞ্চি খুলিম আৰু মই যেতিয়া ট্ৰেভেল এজেঞ্চি খুলিলো বুলি কোম্পানীবোৰে গম পাব মোৰ পৰা গাড়ী ভাড়াত নিব আৰু গাড়ীটো এনেই নিনিয়ে মোক পইচা দিব এই যে পইচা অহা যোৱা আৰম্ভ হৈ গ'ল মোৰ আগত টকা পিছত টকা সোঁফালে টকা বাওঁফালে টকা তোৰ মূৰত টকা তোৰ ভৰিত টকা বহুত টকা মই তোক গাড়ীত উঠাম নহয় তই এই সপোনবোৰ দেখিবলৈ বাদ দেচোন সতি নিজেকে লোৱাৰ আগতে বাপেৰে সম্পত্তিখিনি তই হস্তগত কৰিবলৈ চেষ্টা কৰ তাৰপিছত তই ব্যৱসায় কৰ কি কৰ কৰি থাকিবি ঐ এই মোক সেই মেমেৰে কৈছে নহয় কি কৈছে আজিকালি বোলে এই সম্পত্তিৰ ল'ৰা আৰু ছোৱালীৰ মাজত সমান ভাগ তাতে যদি তোৰ হাত বা ভৰি বেয়া ছোৱালী ঘৰত থাকিল বা বেঙা ছোৱালী ঘৰত থাকিল জানিবি গোটেই খোপা সম্পত্তি তাইৰ তোক সেইবাবেহে কৈছো মা শুনচোন তাইতো বিয়া হৈ যোৱাৰ পিছত
গোটেইখিনি সম্পত্তি মোৰে হ'ব সেই বেঙিজনীক বিয়া কৰিবলৈ আহিব লাগিব নহয় ল'ৰা এটা তোৰ আগত কথা কোৱাতকৈ এই ধেৰুৱা ঠাৰি সিজুৱাই ভাল কথা কৈছে শুনা এইবোৰৰ সম্পত্তি খাই ফলাব সম্পত্তি কোনে খাই চাম নহয় তাইহে বেঙি মইতো বেঙা নহয় জহনী জাতি ভৰ দুপৰীয়ালৈকে টিঘিল গিলে ঘূৰি ফুৰিবি মহাৰাণী এতিয়ালৈকে কাপোৰ ধুৱে হোৱা নাই এই ভাত বনাবি কেতিয়া ভাত বনাবি মানুহ যেতিয়া দুপৰীয়া ভাত খাই শুব তেতিয়া মহাৰাণী ভাত হ'ব হা ঘুকুটি চকু উলিয়াই আনিম বাপেকে চল্টি দি মূৰৰ ওপৰত উঠালে সতি নিজিয়ে Mao. নহ'ব আৰু বৰলা হৈয়ে ভাত খাব লাগিব যেন পাইছোঁ মোৰ ভাগ্যত ছোৱালী লিখাই নাই কিমান ছোৱালী আছে জোৰে জোখাৰে মিলা নাই কাৰণেহে জান বিয়া পাতিম বুলি মই বেংকৰ পইচাকেইটা হাতেই দিয়া নাছিলোঁ ইফালে মায়ে কি কৰিছে জান গহনা বনাই গোটেইখিনি ৰেডি কৰি ৰাখিছে শুন তোৰ প্ৰব্লেমটো ক'ত শুন শনি তোৰ সপ্তমত তুংগী ইফালে আকৌ ৰবি ষষ্ঠত নিষষ্ঠ ইফালে চন্দলে ৰাহুৰ একদম কুপদৃষ্টি সেইবিলাক চব মিলি পেলাই তোৰ বিয়াৰ যোগ অহা নাই এবাৰ কবি শনি ৰাহু চন্দ্ৰ চব ঠিকেই আছে আৰু এবাৰ কবি নাই তই গ্ৰহৰ বিষয়ে কি জানো শুন গ্ৰহবিলাক ঘূৰি থাকেতো মানে সিহঁতৰো এটা চিষ্টেম আছেতো মই এতিয়া তোৰ কাৰণে এটা গ্ৰহ নেযাবি বুলি হাতেৰে ধৰি ৰাখিব নোৱাৰো নহয় শুন তই চিন্তা নকৰিবি তই ছোৱালী এজনী পাবি এটা কাম কৰিবি তোৰ কুস্তিখন দিবি মই আকৌ এবাৰ ভালকৈ তোৰ কুস্তিখন গণনা কৰি গ্ৰহ গতিবোৰ চাই দিম তই চিন্তা কৰিব নালাগে ছোৱালী পাবি বাৰু সেইবোৰ কথা এতিয়া বাদ দে হেৰ নিজৰটোকে চিন্তা কৰি নাথাকিবিচোন মোৰ কথাও ভাব বলচোন সেই গদাধৰৰ ঘৰৰ পৰা আহোঁগৈ এতিয়া কিন্তু মই নাযাওঁ দে বাহ হেৰ তোৰ কামত হ'লে মই চিধাই দৌৰ মাৰিব লাগে যেতিয়াই মাত তেতিয়া সাউতকৈ গৈ তোৰ ওচৰ পাওঁগৈ এতিয়া মোৰ কামত ভৰিকে নলৰা হ'ল ঠিক আছে চা বুবু তোৰতো ইনকাম বুলিবলৈ কিবা এটা আছেই মোৰতো সেইটোও নাই সেয়েহে ভাবিছিলোঁ গদাধৰক এবাৰ লগ কৰোঁ গদাধৰে বোলে কিবা ট্ৰেভেল এজেঞ্চি নে কিবা এটা খুলিব বিচাৰিছে কিজানি কিবা এটা হয়েই তেতিয়াহ'লে গৈ আহোঁগৈ বল 1962 চনত চীনা সৈন্যই যেতিয়া এফালৰ পৰা মহতিয়াই আহিল চাৰিওফালে হাহাকাৰ লাগিল সকলোৱে ভাবিছিল দেশখন চীনে ল'লেই কি হয় এই পঞ্চানন দেওশাল বৰুৱা থাকোঁতে এনেকুৱা হ'ব পাৰে নোৱাৰে কেতিয়াও নোৱাৰে কৰিব নোৱাৰে নহয় হাতত ৰাইফল লৈ অকলেই থিয় হলো কেইটা মতা আছো পাৰ হৈয়া তাৰ আগতে চীনা সৈন্য পলালে চাগে তুমি কেনেকে জানি খাহেই নহল ঘূৰি চাবলৈ সাহ নকৰিলে কেনেকে কৰিব বাৰু মইতো কৈয়ে থাকোঁ মইতো দিনে ৰাতিয়ে একাকাৰ কৰি সকলোকে কৈয়ে থাকোঁ বোলো যেতিয়াৰ পৰাই পঞ্চানন বৰুৱা আমাৰ এই অঞ্চলত থাকিবলৈ ল'লে পঞ্চানন দেওশাল বৰুৱা সম্পূৰ্ণকৈ কবা মই কওঁ বুলি লৈছিলোঁ যেতিয়াৰ পৰা পঞ্চানন দেওশাল বৰুৱা আমাৰ এই অঞ্চলটোত থাকিবলৈ ল'লে তেতিয়াৰ পৰাই লাওচোৰ বেঙেনা চোৰটো বাদেই দিয়ক চুৰি ডকাইতিয়ে নোহোৱা হৈ গ'ল বন্ধ হৈ গ'ল ডিচিপ্লিন বুলি বস্তু এটা আছেতো আছে বোধ কৰোঁ সেই ডিচিপ্লিন নামৰ বস্তুটোৰ ভয়তে চাগে
চোৰ ডকাইতবিলাকে চুৰি কৰা কাৰ্যই বন্ধ কৰি দিলে বন্ধ হেৰা এই এঘণ্টা সময় তুমি যে লেকচাৰ মাৰি আছা আন কাম নাই নেকি কি কথা কয় হে কি কথা কয় হে এঘণ্টা এঘণ্টা সময় দেখোন আপুনি মোক চীনা যুদ্ধৰ মাজতে সোমাই ৰাখিলে যুদ্ধচোন শেষে নহয় মই কওঁ কেতিয়া ঠিক আছে আচল কথা কোৱা আচল কথাটো হ'ল জিভাখন তিয়াই ল'ব লাগিছিল নেকি কথা কওঁতে কওঁতে মুখখন কিবা শুকাই গৈছে হেৰা তুমি কেতিয়া কথা ক'লাহে কথা মইহে কৈ আছিলো তুমি শুনিহে আছিলা তোমাৰ জিভা শুকাল কেনেকে আৰু যেতিয়াই তেতিয়াই চাহ খাই থকাটো মই ডিচিপ্লিন বুলি নাভাবোঁ হ'ব দিয়ক হেৰা তোমাকতো কোন সময়ত কি কাম কৰিব লাগে তাৰ এখন ৰুটিন বনাই দিছিলো এই সময়ত তুমি ৰেষ্ট লোৱাৰ কথা আছিল তোমালোক মাক পুতে খালে ডিচিপ্লিন একেবাৰে নমনা হলা থোৱাকে আপোনাৰ ডিচিপ্লিনডাল আলহী এজন আহি বহি থাকিব মই কি শুই থাকিব পাৰোঁ নেকি শুই থাকিব লাগিব তাকেই কয় ডিচিপ্লিন মইতো তাকেই ক'বলৈ আহিছিলোঁ বোলো পঞ্চানন বৰুৱাই যেতিয়া হেৰা পঞ্চানন দেওশাল বৰুৱা সম্পূৰ্ণকৈ ক'বা নহ'লে নক'বা এই যে আপোনাৰ ল'ৰাটোৱে ছোৱালী চাই ফুৰিছে তাৰ কথা নক'বা ছোৱালী পচন্দেই নহয় ৰাস্তাৰ পৰাতো মই ছোৱালী এজনী ধৰি আনিব নোৱাৰো নহয় এতিয়া মোৰ ল'ৰাটোক টানিছে নহয় তাকেইতো ডিচিপ্লিন বুলি কয় বন্ধুৱে বন্ধুক টানিবই তাকেইতো এই যে টংকৰ ল'ৰাটো চিনেমা কৰিম বুলি এতিয়া কিবা ট্ৰেভেল এজেঞ্চিত ধৰিলে ঠিকে আছে তাকে দেখি মোৰ ল'ৰাটো ঠেং দাঙি উঠিছে নহয় এইকেইদিন পইচা খুজি খুজি মোক হাৰাশাস্তি কৰি পেলাইছে মই ভাবিলোঁ বন্ধু যেতিয়া আপোনাৰ ল'ৰাটো মন মিলিছে নেকি তাকে বোলো ভাল হয় নে বেয়া হয় বা এতিয়া এইবিলাকতো মই গমেই নাপাওঁ ক'লৈ গ'ল সি এখেতৰ ল'ৰাটোৰ লগত ছোৱালী এজনী চাবলৈ গৈছে আকৌ ছোৱালী চাবলৈ গৈছে এবাৰ তাৰ ছোৱালী পচন্দ হ'বই মোৰ মনটোৱে কৈছে নহয় সৰি দেই মোৰ একচুৱেলি মেকআপ কৰোঁতে দেৰি হৈ গ'ল আপোনালোক আগতে আহিম বুলি কোৱাহেঁতেন মই ধুনীয়াকৈ মেকআপ চেকআপ কৰি ৰেডি হৈ থাকিলোহেঁতেন আৰু নে সৰি প্লিজ বহক না মোক যে চবেই পখিলি বুলি মাতে আপুনি মোক পখি বুলি মাতিলে হ'ব গ্ৰহবিলাক কিবা এটা খেলি মেলি হৈ গ'ল যেন পাইছো কিবা কৈছে একো কোৱা নাই মানে দেখিয়ে আছোতো আৰু ই মানে বুবু ইহে ছোৱালী চাবলৈ আহিছে দেই নমস্কাৰ বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে মানে শিৱসাগৰ 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 পিংকুদাক চিনি পায় পিংকুদাৰ লগত মই এবাৰ গুৱাহাটীলৈ চিনেমা চাবলৈ গৈছিল নহয় গাজনী ইমান যে ভাল লাগিছে পিংকুটো যে মোমাইকৰ ল'ৰাটো ৰাজীৱ দা আজিকালি যে ইমান ফোন ইমান মিছ কলি থাকে নহয় ৰাতিতে ইমান ডিষ্টাৰ্ব কৰে নক'বা আৰু ইমান যে বৰ কৰি দিছে নহয় মই কথা পাতি জানে একদম বেয়া পাওঁ মানে মই কথাই নাপাতো দেখিছো কিন্তু গান শুনি ইমান ভাল পাওঁ আপুনি ৰকিক চিনি পায় ৰকি গান গাই আমাৰ এলে আহিছিলে জানে দুৰ ৰাতি আমাৰ ঘৰত থাকি গৈছে আৰু থাকিবলৈ কৈছে কিন্তু ইমান বিজি দেখুৱাই নহয় ফাংচন আছে বুলি গুচি গ'ল কিন্তু কি জানে ৰকিদাই মোক এতিয়াও ফোন কৰি থাকে তেখেতে চিডি এখন বনাম বুলি কৈছে নহয় কিন্তু মই এক্টিং কৰি যে ইমানে বৰ পাওঁ এক্টিঙৰ কথা কওঁতে মনত পৰিল মাধুৰ্য দাক চিনি পায় তেখেতৰ এক্টিং চাই যে মই ইমান ভাল পাওঁ তেখেতৰ লগত মোক ফোনতে চিনাকি হ'লা আমাৰ ইয়াত থাকিও গ'ল নহয় তেখেতৰ লগত শ্বপিঙত গৈছিলো ইমান মস্তি কৰিলো না আমাৰ বিয়াত জানে মোৰ চব দাদাকে মাতিম কিন্তু ছোৱালী এজনীকো নামাতো চবেই ইমান জ্বলে মোৰ পৰা মোৰ যে দাদাবোৰৰ লম্বা লিষ্ট এখন বনাই থৈছো অৰূপ দা মুনমুন দা শেখৰ দা প্ৰদীপ দা গৌতম দা ইমান পুৰণি কথা পাতিবলৈকে নাপালো শুইয়ে গ'ল চিনি নাপাওঁ বুলি নক'বা বেমাৰ চিনি নাপাওঁ বুলি নক'বা লক্ষণ দেখিলেই মই গম পাই যাওঁ কাৰ কি বেমাৰ হৈছে আজি এবছৰে তোমাৰ পৰা পুৰিয়া নিছোহে উদগতি হ'লে একো পোৱাগে নাই দেই চিন্তা নকৰিবা
মোৰ পুৰিয়া খাই বেমাৰ ভাল নহ'ব পাৰে কিন্তু মানুহ যে নমৰে এইটো খাটাং জানো জানো নহ'লেনো আৰু গাঁঠি অতবোৰ ধন ভাঙি তোমাৰ পৰা ঔষধ খাই থাকোনে আৰু বিশ্বাস হেৰা বিশ্বাস কৰিলে তোমাৰ বেমাৰ ভালো হৈ যাব পাৰে ওৰা মই কবিৰাজি নকৰি পুৰিয়া নেবেচি মই চলিম কেনেকৈ হে আৰু এটা কথা ওচৰ চুবুৰীয়া হিচাপে তোমাক কথা এটা কওঁ শুনা আজিকালি তোমাৰ বেমাৰ আজাৰবিলাক বৰ বেছিকৈ হ'বলৈ ধৰিছে পাৰা যদি ছোৱালীজনীৰ বিয়া বাৰুৰ কথা চিন্তা কৰা ছোৱালীজনী বোবা হ'ল কি হ'ল তাইৰোতো এটা সপোন আছে ঐ হেৰি নহয় আমাৰ এই গদাধৰ আছে নাই কি হেৰ ইমান ৰাতিপুৱাই ওলাই গলেই নে কি কৈছে এইটো সুধিছে যে তোৰ ছোৱালী ঠিক হ'ল নে নাই হয়নে নহ'ল এইবাৰ তাই তোক ঠাট্টা কৰিছে যে তই ইমান দিনে ছোৱালীজনীও ঠিক কৰিব পৰা নাই কিহৰ ডেকা ল'ৰাও ঐ এইবাৰ কি সুধিছে এইবাৰ সুধিছে যে তোৰ খং উঠিছে নেকি হয়নে নাই উঠা মোৰ তই মোৰ মূৰ খাবলৈ জীয়াই আছ অথনিৰ পৰা যে মই গৰম পানী অকণৰ কাৰণে ৰখি আছো মহাৰাণী খবৰেই নাই ডেকা ল'ৰা দেখিলে একেবাৰে ক'ব নোৱাৰা ঐ তেনেকে কালৈ চাইছ তোক কেঁচাই চবৰে মাৰিম চিনি পোৱা নাই মাৰ দেখিলা তাই নাটকখন দেখিলা মৰি নাযাওঁ কেলে হয়নে হেৰি নহয় বোপাই তোমালোকনো ইমান ৰাতিপুৱা কিয় আহিলা হয়নে গদাধৰক বিচাৰি আহিছিলো গদাধৰক কিয় বা ঐ বল আজি কালি মই এটা সপোন দেখিছো বুজিছ এতিয়ালৈকে অৱশ্যে মোৰ কোনো সপোন ফলিওৱা নাই কিন্তু এইবাৰ যে ফলিয়াব সেইটো কিন্তু খাটাং এইবাৰ যদি আমি উত্তৰ দিশে যাওঁ তেতিয়াহ'লে কিন্তু এজনী ছোৱালী পাম বুজিছ ঐ মই যে তোক কিবা এটা কৈ আছো তই কি ভাবি আছ উত্তৰ দিয়া নাই যে কি চিন্তা কৰি আছ ঐ পাহিয়ে যে আকাৰ ইংগিতে যিবোৰ কথা কৈ থাকে মই সেই কথাবোৰ বুজি নাপাওঁ তই বুজি পাওঁনে বাৰু শুন অন্তৰেৰেহে অন্তৰৰ কথা বুজি পায় তই আচলতে তাই অন্তৰখন বুজিবলৈ চেষ্টাই কৰা নাই তই বুজা নাই কিয় বুবু বহুতো দুখ অপমান হা হুতাশা তাই অন্তৰত সামৰি থৈছে কাৰোবাক হয়তো অতি গোপনে নিৰলে আল ফুলেৰে অন্তৰত ঠাই দিছে কাকো জানিবলৈ দিয়া নাই কাকো কোৱা নাই তাৰ মানে তই বৰ অকৰা তই কোনো কথা বুজিবলৈ চেষ্টা নকৰ তই চাবিচোন আমি যেতিয়া এজনী নতুন ছোৱালী ক'ৰবাত চাবলৈ যাওঁ তাই তোৰ কিদৰে খেয়াল ৰাখে তই কি পিন্ধিছ কি খাইছ কেনেদৰে গৈছ সকলো কথাৰ ওপৰত তাই ধুনীয়াকৈ চকু ৰাখে আচলতে তই অকণমানো বুজিবলৈ চেষ্টা কৰা নাই আমি এজনী ছোৱালী চাবলৈ যোৱাৰ পিছত হয়তো তাই অন্তৰখনৰ কোনোবা এটা কোণত
খোজ মাৰি ধৰে। আজি মোৰ মনত পৰিছে জানো, সৰুতে যেতিয়া আন সকলোৱে যেতিয়া বেঙি বুলি জোকাইছিল তাইক খং কৰিছিল, বেজাৰ কৰিছিল, কিন্তু মই যেতিয়া জোকাইছিলোঁ তাইক কান্দি পেলাইছিলোঁ। চা বুবু, পৃথিৱীখনলৈ বহাগ আহে, মাঘৰ ভোগালী আহে, সকলোৱে আনন্দ কৰে। তাই হয়তো আন্ধাৰৰ কোনোবা এটা চুকত বহি উচুপি থাকে। তাই হয়তো ভাবে এই পৃথিৱীখনলৈ মই কিয় আহিছিলোঁ। মই জানো বুবু, তোৰ অন্তৰত কিহৰ ধুমুহা বলিছে মই জানো। জানো বুবু, ইমান দিন আমি মিছাই মৰিচিকাৰ পিছত ঘূৰি আছিলোঁ। যা যা বন্ধু, ওলাই যা, মুকলি আকাশৰ তললৈ এজনী ছোৱালীক উলিয়াই আন। ফাগুনি মনয়া জির 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 পাহাড়ি নিজরা রিব 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 ফাগুনি মনয়ায় আগলি কুহি পাত লদালে জির 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 পাহাড়ি নিজরায় উদঙিয়া মনকে ঝোকালে রিব 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 ফাগুনি মলয়ায় আগলি কুহি পাত লড়ালে জির 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 পাহাড়ি নিজরায় উদঙিয়া মনকে ঝোকালে বিছাতি বিছাতি লাগিছে নে বাৰু বিছাতি বিছাতি লাগিছে নে বাৰু আল ফুল তোৰে কলি যা খেলুৰৰ জোন বাই আঁকিব কোনেনো খেলুৰৰ জোন বাই আঁকিব কোনেনো খাচতীয়া তোৰে সেউতা খাচতীয়া তোৰে সেউতা জিলি কিনে হিয়াৰ দাপোনত তোৰ জিলি কিনে হিয়াৰ দাপোনত খাওনি বরখা বীর বীর তরালি একই সিপ 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 খাওনি বরখাই যৌবনৰ দুটি পাতিয়ালে বীর বীর তরালি একই কইনো বুঝি মেঘে মুখ ঢাকিলে সরেনে চকুৰ পিৰি কতি লৰেনে সৰেনে চকুৰ পিৰি কতি মূৰ তুলি চালে মোলে হাতৰে
ফাগুনি মনয়া গলি কুহি পাত নডালে জিৰ জিৰ পাহাৰী নিজনাই উদঙীয়া মনকে জোকালে বিছাতি বিছাতি লাগিছে নে বাৰু বিছাতি বিছাতি লাগিছে নে বাৰু আল ফুল তোৰে কলি যা খেলুৰৰ জোন বাই আঁকিব কোনেনো খেলুৰৰ জোন বাই আঁকিব কোনেনো হাঁচতীয়া তোৰে খেউতা হাঁচতীয়া তোৰে খেউতা জিলি কিনে হিয়াৰ দাপোনতো জিলি কিনে হিয়াৰে দাপোন জিলি কিনে হিয়াৰে দাপোন পাহি অ পাহি আইজনীও এইজনীক দেখিছা ইয়াতে বহি আছে হা মই আকৌ গোটেইখন তোমাক বিচাৰি ফুৰিছো তুমি এবাৰ ইয়াতে বহি আছা ও তৰা চাইছা মাক চাই আছা ছোৱালী ছোৱালী আদৰৰ ছোৱালী নামটো ৰাখিলো পাহি মাকে আছে চাই সৰগৰ তৰা হৈ পাহিকে চাইছে জুমি তৰাটো চোৱাচোন খন্দা নাই তুমিহে কান্দিছা তৰাটো চোৱাচোন কন্দা নাই এনেই ওলাই আহিছে চাওঁ চাওঁ হাতখন চাওঁ বেয়া পাম দে বেয়া পাম চাওঁ 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 দুখ পালা ক'ত চাওঁ একো নহয় মায়েও কিমান কাম কৰিছিলে ঢেঁকী দিছিলে মাটি ৰুইছিলে ধান দাইছিলে তাঁত বৈছিলে কাপোৰ ধুইছিলে যুঁজি থাকোঁতেই হঠাৎ এদিন বেচাৰীক ভগৱানে মাতি নিলে মাৰে কিন্তু চাই আছে দেই আমাৰ পাহিজনীয়ে যুঁজি যুঁজি জয়ী হ'ব পাৰে নে নাই যুঁজি যুঁজি জয়ী হয় অপৰাজিতা বুলি কয় পাৰিব 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 তাই পাৰিব ভাল ছোৱালী মোৰ মাজনী পাহি শুনচোন মোৰতো বহুত কিবা কিবি ক'ব লগা আছে কিন্তু কি জানো
মই কোৱা কথাবোৰ যে তই একেবাৰে বুজিয়ে নাপাওঁ আৰু তই কোৱা কথাবোৰ যে মই একেবাৰেই বুজি নাপাওঁ কিন্তু আজিকালি কি হয় জানো মোৰ এনেকুৱা লাগে বতাহ জাকে যেন তই কোৱা কথাবোৰ মোৰ কানে কানে গুণগুণকৈ কৈ গৈছেহি আৰু কি জানো মোৰ সপোন কৰি তয়েই শুনচোন তই কিবা কৈছ নাই তই কিবা কৈছিলি নেকি ধেত মই যে কি ভাবি থাকো সৰুৰে পৰা যে তোক কিমান কথা ক'লো মোৰ সপোনবোৰৰ কথা মোৰ ভাল পোৱাৰ কথা তাৰমানে তই কিন্তু তই একোৱেই নুশুনিলি একো কথাই বুজি নাপালি নহয় অ' তইতো মোৰ লগত আজি প্ৰথম কথা পাতিছ আৰু কথাবোৰতো মই এনেকৈ ভবাই নাছিলোঁ অঁ এটা কথা সঁচা মই ভাল পোৱা ছোৱালীজনী ক'ৰবাত মই হাবাথুৰি খাই বিচাৰি ফুৰিছিলোঁ মই বুজিয়ে পোৱা নাছিলোঁ যে মোৰ বুকুৰ নিচেই ওচৰতে মোৰ ভাল পোৱা ছোৱালীজনী আছে বলিয়ানাথাৰ বুকুৰ কথা কলীয়া কানাই জানো কোনোবা এদিন উপলব্ধি কৰিব পাৰিছিল তথাপিতো কানাইৰ বাঁহীৰ সুৰত উন্মনা হৈ দৌৰি আহিছিল ৰাধা বাঁহী তাৰমানে তই মোৰ কৃষ্ণ মোৰ কলীয়া কৃষ্ণ সৰুৰে পৰা মোৰ অন্তৰৰ বেদীত তোকে বহুৱাই থৈছোঁ কিন্তু তই এবাৰো বুজিবলৈ চেষ্টা নকৰিলি নেদেখাকৈ নুবুজাকৈ নেদেখাকৈ নুবুজাকৈ পৰিলো প্ৰেমত ৰাতি ৰাতি কথা পাতি সদায় নুশুন নেদেখাকৈ পৰিলো মই তোমাৰে প্ৰেমত দিন যায় ৰাতি নাযায় কি যে কৰো মই তোমাৰো চাগে এনেকুৱাই হয় ৰাতি ৰাতি কথা পাতি সদায় নুশুন নেদেখাকৈ পৰিলো মই তোমাৰে প্ৰেমত দিন যায় ৰাতি নাযায় কি যে কৰো মই তোমাৰো চাগে এনেকুৱাই হয় নেদেখাকৈ নুবুজাকৈ পৰিলো প্ৰেমত নেদেখাকৈ নুবুজাকৈ পৰিলো প্ৰেমত আবেগেৰে উলাহেৰে আছে মন ভৰি নিদিলে জানো হ'ব তুমি সঁহাৰি চিনাকি হোৱাৰ পৰা কেনেকৈ কহি আছো ক'লে জানো তুমি বুজি পাবা
কথাৰ মাজতেনো মোক কি আশা দিলা নিদিলে জানো হ'ব তুমি সহাৰি চিনাকি হোৱাৰ পৰা কেনেকৈ বহি আছো ক'লে জানো তুমি বুজি পাবা কথাৰ মাজতেনো মোক কি আশা দিলা আবেগেৰে উলাহেৰে আছে মন ভৰি নাই এনেই ৰৈ আছো মই আচলতে গদাধৰকে বিচাৰি আহিছিলো ই নাই নেকি কি কৈছ তই পাগল হৈছ নেকি সেই বুবা ছোৱালীজনীক মা আজি 2 বছৰে ছোৱালী চাই চাই শেষত তই সেই বুবা ছোৱালীজনীকে পছন্দ কৰিলিগৈ মা মই বহুত ছোৱালী চালো বহুত ছোৱালী দেখিলো কিন্তু পাহিয়ে মোক যিদৰে বুজি পায় আৰু মই তাইক যিদৰে বুজি পাওঁ আন কোনেও বুজিব নোৱাৰে সেই বুলি তই সেইজনীকে বিয়া কৰাবিনে মানুহে কি ক'ব কচোন বোলে পঞ্চানন বৰুৱাৰ পুতেকে এজনী বুবা ছোৱালীকে বিয়া কৰালে মা বিয়া এটা সামাজিক পৰম্পৰা বা নীতি নিয়ম নহয় আৰে বিয়া হৈছে দুখন অন্তৰৰ মিল আৰু য'ত অন্তৰৰ মিল নাই তাত ল'ৰা ছোৱালী কেনেকৈ সুখত থাকিব যিজনী ছোৱালীয়ে মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে অন্তৰৰ দুৱাষাৰ কথা খুলি ক'ব নোৱাৰে সেই ছোৱালীজনীৰ লগত তই কেনেকৈ সুখী হবি কচোন মা পঢ়িব জানিলে অন্তৰৰ ভাৱ বুজি পোৱা যায় আমি দেখোন কেতিয়াবা নীৰৱে থাকিও ইজনে সিজনৰ ভাৱ বুজি পাওঁ আৰু পাহিৰ অন্তৰ ভাষাটো মই ভালদৰে বুজি পাওঁ কাৰণ সৰুৰে পৰা তাইৰ লগত মই খেলিছোঁ তাইৰ লগত ডাঙৰ হৈছোঁ তাইৰ সুখ দুখ মই সকলো বুজি পাওঁ ঐ শুন ইয়াত সোমাই সোমাই তোৰ মনটো একেবাৰে বেয়া হৈ গৈছে তই আমাক সদায় কৈ থাক নহয় ক'ৰবাত ফুৰাবলৈ নিয়াৰ কথা ব'ল আমি তিনিওটাই ক'ৰবাত ফুৰি আহোঁগৈ তাৰপাছত আমি ঘূৰি আহি নতুনকৈ এইবোৰ কথা চিন্তা কৰিম মা মই ধেমালি কৰি থকা নাই মই সিদ্ধান্ত লৈ পেলাইছোঁ মই পাহিকে বিয়া পাতিম কি এই বান্দৰীজনী গোৰ মাৰি গংগাতহে পেলালো সেই ঘৰ ল'ৰাই যে এক বিয়া কৰিবলৈ মন মেলিব মইতো সপোনতো ভবা নাছিলো মা তই অনবৰতে তাইৰ কথা চিন্তা কৰি নাথাকিবিচোন মোৰ কথাও অলপ ভাব তাই বিয়া হৈ গ'লে আমাৰ ভালে হ'ব গোটেই সম্পত্তিখিনি মোৰ হ'ব খেকাৰ খোৱাটো তাই যে তাত মহাৰাণী হৈ ভাত খালেগৈ মই যে ইয়াত সুখেৰে থাকিব নোৱাৰিম তই সেইটো কথা চিন্তা কৰিছ নাই তোৰ মগজত চিন্তা কৰিব পৰা শক্তি থাকিলেহে মুঠতে মই সেইবোৰ কথা একো নাজানো কাইলৈ ভিতৰত যদি মোৰ কথাটোৰ কিবা এটা ফয়ছলা নহয় কৈ দিছো কিন্তু কথা বেয়া হৈ যাব একদম তই যে মোৰ আগত এনেকে চিঞৰ বাখৰ কৰি কথা ক বাপেৰ আগত কবিচোন চাওঁ বাপেকৰ আগত আকৌ সি বিজাম কৰিছো তহঁতে কথাবোৰ বুজি নাপাওঁ শুনচোন কাইলৈ মানে মানুহজন আহিব লিখি লিখি কেছ 3 লাখ টকা দিব 3 লাখ টকা আৰু 3 লাখ টকাটো তোৰ এনেই নিদিয়ে তেখেতক তোৰ কিবা এটা দিব লাগিব সেইকাৰণে কৈছো আমাৰ এই ঘৰে মাতিয়ে তেখেতৰ নামত কেইদিনমানৰ কাৰণে লিখি দিওঁ টকা যেতিয়া আমালৈ আহিব টাউনত ঘৰে মাতিয়ে কিনি ল'ম টাউনত থাকিম আমি টাউনত থাকিম সেই কথাটোৱে বাপেৰ ডালে বুজি নাপায় নহয় ঐ এটা কাম কৰিবি কি এই কালে মানুহজন অহাৰ সময়ত এই বাপেৰক ঘৰতে থাকিবলৈ কবি মোৰ ল'ৰাই আকৌ লাখপতি হ'বলৈ ওলাইছে তেওঁ আকৌ জ্বলি পুৰি মৰিলে হ'বনে কি ক'লা বুজি পাই মানে এই পঞ্চানন দেওশাল বৰুৱাৰ বংশৰ এটা মৰ্যাদা আছে কিতাপৰ দোকানত পোৱা কিতাপবিলাকত কথাবিলাক বুজিবৰ কাৰণে লিখা থাকে
কিন্তু জীৱনৰ কিতাপত কৌতো লিখা নাথাকে জীৱনৰ কিতাপত কৌতো লিখা নাই যে মানুহে মুক্ত পায়ো কথা ক'ব পাৰে বুলি তাক মই বহুত বুজালো কিন্তু সি বোলে পাহিকহে বিয়া কৰাব শুনা তাক কবা মানুহে যদি এবাৰ ভুল কৰে সেই ভুলটো থাকিবৰ কাৰণে বাৰে বাৰে ভুল কৰে আৰু শেষ বয়সত যেতিয়া উঠিব নোৱাৰা হয় তেতিয়া অনুতাপ হয় প্ৰথম ভুলটো কিয় কৰিছিলো বুলি শুনা তাক কৈ দিবা জীৱনৰ এটা গতি আছে জীৱন নিজৰ মতে চলে তাৰ মতে নচলে আহিলি আহক দাদা আহক 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 দাদা পালেহি পালোহি মই ৰৈ আছিলোঁ তোমালোকৰ এই গাঁওখন বেছ ভাল লাগিছে হে একদম পলিউশ্যন ফ্ৰী মই ইয়াত এটা ঘৰ বনাম বুলি ভাবিছোঁ বুজিছানে দাদা আপুনি আহিছেহে চব হৈ যাব আপুনি এইবোৰ চিন্তা কৰিব নালাগে আহক ভিতৰলৈ আহক ব'লা আহক এয়াহে আৰু গাঁৱৰ ঘৰ আহক দাদা বহক বহক ৰাস্তাততো একো অসুবিধা হোৱা নাই 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 তোমাক দেখিছোঁ ইয়াত সকলোৱে চিনি পায় হে তোমাৰ এটা ভাল ইমেজ আছে নাই বিজনেছ কৰোঁতো সেইটো কাৰণে পাহি পাহি মা মানে ওচৰৰ তুলনি বিয়াখনলৈ গৈছে দেউতা বজাৰলৈ গৈছে আহিব এই এয়া আমাৰ পাহি মই যে আপোনাক কৈছিলোঁ জন্মৰ পৰা বুবা এই দাদা মোৰ বিজনেছ পাৰ্টনাৰ ধুনীয়াকৈ চাহ একাপ খোৱা আৰু দাদাই যি বিচাৰে দিবি দাদা আপুনি বহক মই খাউতকৈ আহি আছোঁ অকণমান মই চাহত চেনি অলপমান বেছি খাওঁ শুনাচোন শুনা বোকাতে পদুম ফুলে কি হ'ল তোৰ কি হ'ল কিয় কান্দিছ তই ঐ কি হ'ল কচোন কিয় কান্দিছ হেৰা তুমি কিয় চিঞৰিছা হে হেৰা মই হ'লে একো কৰা নাই কোন হয় এনেই চিঞৰিছোঁ তাৰ মানে তই শান্তি না অশান্তিৰ গাঁৱৰ মানুহৰ আগত ছোৱালীজনী বদনাম কৰি ভিতৰত কি কলি বান্তি এই চৰটো তোক মই 20 বছৰ আগতে মানিব লাগিছিল বুজিছ অন্ততঃ তেতিয়া আজিৰ এই দিনটো মই দেখিবলগীয়া নহ'লহেঁতেন কি ভুল কৰিলো ভুলটো তোৰ নহয় ভুলটো মোৰ ভুল ভাবিছিলো মৰমেৰে ঘৰখন ধৰিম তহঁতক মৰম কৰিছো তহঁতিও ছোৱালীজনীক মৰম কৰিবি কেনেকেনো জানো তহঁতৰ মাজত যে এটা ছয়তান সোমাই আছে সেইটোতো মই কল্পনাও কৰা নাছিলো এনেকুৱা এটা কুকৰ্ম কৰিব মই সপোনতো ভবা নাছিলো কথা কবলৈ আহিছো তহঁত মাৰ পুতেৰ হালেই মানুহ নহয় তহঁতি ছয়টা গোটেই গাঁওখনৰ আগত ছোৱালীজনী কেনেকৈ বদনাম কৰিলে কয় মানিলো বাৰু একেজনী মাৰৰ সন্তান নহয় বাপেৰটো এটাই বাপেক গোটেই ৰাইজখনৰ আগত ছোৱালীজনীক নগধা কৰি সজালি চবে এইটো তোৰ ল'ৰা কুলংকাৰে এতিয়া যে কেনেকে তাই এই গাঁওখনত ভোট বুলি থাকিব গমেই নাপাওঁ বুজিছ অন্তৰ বোলা
বোলা বস্তু এটা যে আছে চিনি পাওঁ অন্তৰ বোলা বস্তু এটা আছেনে যদি আছে তেতিয়াহ'লে ছোৱালীজনীক যে ইমান অত্যাচাৰ কৰ অন্যায় কৰ এবাৰো তহঁতৰ অন্তৰখন কপি নুঠেনে বাৰু মোক এইবাৰলে ক্ষমা কৰি দিয়ক মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰো ভুল নকৰ ক্ষমা কৰিব লাগে এই ক্ষমা কৰিলোৱেই যেনিবা লৈ তোক ক্ষমা কৰি দিলো তাইৰ যে ইমানখিনি কলংক লাগিলে সেইখিনি ঠিক হৈ যাব ধৰি ল মাক পুতেক দুইটাই মিলি এই ছোৱালীজনী গাত যিমানবোৰ তোৰ ধৰ বদনামৰ বোকা ছটিয়াই দি সেইবিলাক ধুই নিকা হৈ যাব মোৰ ছোৱালীজনীক যে তহঁতি জীয়াই এনেকে জ্বলাই মাৰি দি মোক শেষ কৰি দিলি মই বাৰু বাহিৰ মাকক কি বুলি কম তোমাক শুনিছা মই আচলতে তুমি মৰাৰ পাছত বিয়াই মাতিব নালাগিছিলে ভুল হৈ গ'ল ক্ষমা কৰি দিয়া আমাৰ সংসাৰখন তৰাবলৈ মোক মাত্ৰ এবাৰ সুবিধা দিয়ক পাহিৰ মাক মৰা নাই নহয় মই জীয়াই আছো নালাগে তেনেকুৱা কুলামগাৰ পুত্ৰ মোক তাক এতিয়া তেজ পুত্ৰ কৰক আজিৰ পৰা মোৰ মাত্ৰ এজনী মৰমৰ ছোৱালী পাহি সমাজৰ দুৰ্নীতিয়ে তাৰ ওচৰ চাপিব নোৱাৰাকৈ মোৰ বুকুৰ মাজত সোমোৱাই ৰাখিম তাই মোৰ অপৰাজিতা মই আগতে কৈছিলো নহয় সেইবোৰ মানুহৰ ঘৰ ছোৱালী তেনেকুৱা হবই মা তহঁতে কথাবোৰ ভুল বুজিছ আৰে গোটেই ঘটনাটো মই সাক্ষী তাইৰ অকণো দুখ নাই তই কলে হবনে গাঁৱৰ মানুহে মানি ললে জানো গাঁৱৰ মানুহ সকলোৱে তাইকেই তো লেলে চেচে কৰিলে কলে নহয় নিবুকা গৰু গু খোৱা জম আকৰি হলে কি হব মূৰত যত মানে বেয়া ধান্দা মা ভগৱানে তাইক কথা কোৱাৰ শক্তিকণ নিদিলে সেই সুবিধাটো পাই গোটেই গাঁওখনে কিয় চিঞৰি চিঞৰি অপবাদ দিছ আৰে তাই যদি কথা ক'লেহেঁতেন তাইতো চিঞৰি চিঞৰি ক'ব পাৰিলেহেঁতেন মই নিদোষী বুলি হ'ব তাইৰ হৈ উকালতি কৰিবগৈ নালাগে এইবোৰ বদনামী ছোৱালী তাইৰ লগত লাগি নিজৰ বদনামবোৰ টানি নানিবি সিহঁতৰ নিচিনা মানুহ এঘৰীয়া হৈ থাকিব পাৰে কিন্তু আমি নোৱাৰো নহয় মা চিঞৰি চিঞৰি কোৱা সকলোবোৰ কথাই সত্য নহয় যিটো অন্যায় তাৰ প্ৰতিবাদ কৰিব লাগে প্ৰতিবাদ কৰিবলৈ গৈ নিজে হিৰো হ'বগৈ নালাগে মুঠতে বদনামী বদমাচি ছোৱালী এজনীক মোৰ ঘৰৰ বোৱাৰী হিচাপে মই কেতিয়াও মানি ল'ব নোৱাৰো আগতে বা কাৰ লগত কি আছিলে কথাবোৰ এতিয়া গম পালো বুলিহে মা মুঠৰ ওপৰত এনেকুৱা ছোৱালী জীয়াই থকাতকৈ মৰি যোৱাই ভাল
বলিয়াইছা নি তই হা কি কৰিব ওলাইছ তই নুবুজা কিয় তই তই মোক এৰি ক'ত যাব ওলাইছ হা শব্দময় পৃথিৱীত এয়া নীৰৱতাৰ জয়যাত্ৰা যদিও বা শব্দ ব্ৰহ্ম নীৰৱ আত্মাৰ আকুল আহ্বান তাতোতকৈ বেছি শক্তিশালী এই প্ৰেম অপৰাজেয় অপৰাজিতা